নিশ্চয়কৈ ৰাজদীপ, প্ৰথমতে আপোনাক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আপোনাৰ লগতে প্ৰতিদিনে মই প্ৰতিগৰাকী দৰ্শকলৈ ৰঙালী বিহুৰ হিয়া ভৰা সুলভ যাছিলোঁ। এই মুহূৰ্তত মই ঐতিহাসিক যি ৰংঘৰ, সেই ৰংঘৰৰ তলাতল ঘৰৰ বাকৰিত উপস্থিত আছোঁ। আৰু এই তলাতল ঘৰৰ পৰাই পোনপটীয়াকৈ যি ৰংঘৰলৈ প্ৰতীকী যি স্বৰ্গদেউ, সেই স্বৰ্গদেউ আদৰি নিয়া হ'ব। এই মুহূৰ্তত স্বৰ্গদেউ ৰখি আছে আৰু কিছু সময়ৰ পিছতেই এই স্বৰ্গদেউ গৈ এই যি হাতী আছে সেই হাতীত উঠিব আৰু উঠাৰ পিছতে পোনে পোনে যি ঐতিহাসিক ৰংঘৰ আছে সেই ৰংঘৰ বাকৰিলৈ যাব। আৰু ৰংঘৰৰ ওপৰৰ পৰাই আচলতে যি ঐতিহাসিক ৰংঘৰৰ বাকৰিত বহি তেওঁ অনুমতি প্ৰদান কৰিব। অনুমতি প্ৰদান কৰাৰ পিছতে তেওঁ এই যি বিহু, সেই বিহুৰ বা যিখিনি কাৰ্যসূচী আছে ৰংঘৰৰ বাকৰিত, সেই কাৰ্যসূচী আৰম্ভ কৰিব। এই মুহূৰ্তত স্বৰ্গদেউ ৰখি আছে। স্বৰ্গদেউ হাতীত উঠিব আৰু হাতীত উঠাৰ পিছতে পোনপটীয়াকৈ যাব। প্ৰতি বছৰৰ দৰে এই বছৰৰ আয়োজন বছৰ ধৰি এই যি ঐতিহাসিক ৰংঘৰৰ বাকৰিত পহিলা বহাগৰ দিনটোত যি ৰংঘৰৰ বাকৰিত যি বিহু, সেই বিহু আৰম্ভ কৰে। আৰু এই পৰম্পৰা অনুযায়ী যি গছতলৰ বিহু ৰাজকীয় মৰ্যাদা দিয়াৰ যিটো চেষ্টা, সেই প্ৰয়াস ৰাখি প্ৰত্যেক বছৰৰ দৰে এই বছৰো যি তলাতল ঘৰ আছে, সেই তলাতল ঘৰৰ পৰা যি ৰংঘৰৰ বাকৰিলৈ প্ৰতীকী যি স্বৰ্গদেউ, সেই স্বৰ্গদেউক আদৰি নিয়া হয়। আদৰি নিয়াৰ লগতে এই মুহূৰ্তত যথেষ্ট উৎসৱ মুখৰে পৰিৱেশ দেখা গৈছে। মই এই মুহূৰ্তত দেখাইছোঁ যি আমাৰ মগৰাহাটৰ বুঢ়াৰ যি হুঁচৰি দল আছে, সেই হুঁচৰি দলৰ যি পোনপটীয়া পৰিৱেশ, সেই পৰিৱেশ এই মুহূৰ্তত দেখাইছোঁ। পোনপটীয়াকৈ পোনে পোনে যি পৰিৱেশটো, সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ। এইদৰ যি ঐতিহাসিক ৰংঘৰ, তলাতল ঘৰৰ যি বাকৰি, সেই বাকৰিও এই মুহূৰ্তত যি স্বৰ্গদেউ নিয়াৰ পূৰ্বে যথেষ্ট উৎসৱ মুখৰ এক পৰিৱেশ দেখা গৈছে। এইদৰে আচলতে ঐতিহাসিক ৰংঘৰ, এই ৰংঘৰৰ লৈ এই স্বৰ্গদেউক আদৰি নিয়া হ'ব। মই পোনপটীয়াকৈ সন্মুখভাগৰ যি পৰিৱেশ, সেই পৰিৱেশ এই মুহূৰ্তত দেখাইছোঁ। যি প্ৰতীকী স্বৰ্গদেউ আছে, সেই স্বৰ্গদেউ এই মুহূৰ্তত সাজু হৈ ওলাইছে। আৰু প্ৰকৃতিৰ স্বৰ্গদেউক লৈ আচলতে যি যাত্ৰা, সেই যাত্ৰা আৰম্ভ হ'ব। আৰু এইদৰে যি ঐতিহাসিক ৰংঘৰৰ যি বাকৰিলৈ, সেই বাকৰিলৈ যাব, এই ৰংঘৰৰ বাকৰিলৈ যাব এই যি প্ৰতীকী যি স্বৰ্গদেউ, সেই স্বৰ্গদেউ ৰংঘৰৰ বাকৰিলৈ যাব। আৰু এই ৰংঘৰ বাকৰিলৈ যি ঐতিহাসিক ৰংঘৰৰ বাকৰি, তলাতল ঘৰৰ যি বাকৰি আছে, সেই বাকৰিলৈ যাব। এই মুহূৰ্তত পোনপটীয়া যি পৰিৱেশটো, সেই পৰিৱেশটো দেখাইছোঁ। এই মুহূৰ্তত ঐতিহাসিক যি ৰংঘৰ, তলাতল ঘৰৰ পৰা পোনপটীয়াকৈ এই প্ৰতীকী যি স্বৰ্গদেউ, সেই স্বৰ্গদেউক আদৰি নিয়া হৈছে। এই মুহূৰ্তত যি পোনপটীয়া পৰিৱেশটো, সেই পৰিৱেশটো প্ৰতিদিনে মই দৰ্শকসকলক আমি পোনপটীয়াকৈ দেখাবলৈ চেষ্টা কৰা হৈছে। প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমি বাৰম্বাৰ কৈছোঁ, প্ৰত্যেক বছৰৰ দৰে এই বছৰো কি ক'ব এই মুহূৰ্তত বহাগত আপুনি প্ৰতীকী স্বৰ্গদেউৰ ওপৰত আজি ইয়াত অংশগ্ৰহণ কৰিছে, কেনে অনুভৱ, কি ক'ব? যথেষ্ট সুখী অনুভৱেই হৈছে। ধৰক আগতে স্বৰ্গদেৱে যেনেকৈ আমাৰ বিভিন্ন জাতি জনগোষ্ঠী একলগ কৰি পানি আমাৰ অসমীয়া সংস্কৃতিটো বজাই ৰাখি পানি বিভিন্ন জাতি জনগোষ্ঠী একগোট কৰি পানি বিহু বাপতি সাহোন বিহুটো প্ৰচলন কৰিছিলে, তেনেদৰে তাৰ আদৰ্শৰে আমি অনুপ্ৰাণিত হৈ এতিয়া প্ৰতীকী স্বৰ্গদেউ হিচাপে মই আগবাঢ়িছোঁ। আজি কি বাৰ্তা দিব ইয়াৰ পৰা? মই এয়াকে ক'ব বিচাৰিছোঁ যে আমাৰ যি বিভিন্ন জাতি ধৰ্ম আমাৰ অসমত হওক বা গোটেই ভাৰততে হওক বিভিন্ন জাতি ধৰ্মৰ মানুহ আছে, সকলোৱে একলগ হৈ পিনি একেলগে আমি থাকিব লাগে। একেলগে আমাৰ প্ৰতিটো জাতি বা সংস্কৃতিৰ লগত আমি একেলগে মিলাপ্ৰীতিৰে ভাই বন্ধু হিচাপে ভাই ভাতৃ হিচাপে থাকিব লাগে। সেইটোৱে আচলতে চকে যি ঐতিহাসিক ৰংঘৰৰ শোভাযাত্ৰা, সেই শোভাযাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে। মই এই মুহূৰ্তত পোনপটীয়া পৰিৱেশটো প্ৰতিদিনে মই দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। প্ৰতি বছৰৰ দৰে এই বছৰো যি এই পৰম্পৰা, সেই পৰম্পৰা অনুযায়ী এই যি গছতলৰ যি বিহু, সেই বিহুক ৰাজকীয় মৰ্যাদা দিয়াৰ যিটো চেষ্টা, সেই চেষ্টাৰ প্ৰয়াস ৰাখি এইদৰে আচলতে শোভাযাত্ৰা আৰম্ভ কৰিছে। আৰু শোভাযাত্ৰাটোত বিভিন্ন যিসমূহ সাংস্কৃতিক দল আছে, সেই দলসমূহে ইয়াত অংশগ্ৰহণ কৰিছে। বিভিন্ন দল, জাতি জনগোষ্ঠীৰ লোক আহি ইয়াত উপস্থিত হৈছে। এই মুহূৰ্তত পোনপটীয়া যি পৰিৱেশটো, সেই পৰিৱেশটো দেখাইছোঁ। যথেষ্ট লোকৰ সমাগম হয় এই পহিলা বহাগৰ দিনটোতে। ঐতিহাসিক যি তলাতল ঘৰৰ যি বাকৰি আছে, সেই বাকৰিত প্ৰত্যেক বছৰৰ দৰে এই বছৰো আচলতে বিভিন্ন লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে।